hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। So guys, আজি বৰ্তমান মই আহিছোঁ AH Motors and বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাই আছোঁ। এখন ভিডিঅ' অহা নাছিলে ইউটিউবত। So আজি ইয়াতে আহিছোঁ AH Motorsত আৰু AH Motorsত কি কালেকশ্যন চাইছে গোটেইখিনি আপোনালোকক দেখাম। আহি পিনে মই প্ৰথমতে দেখিছোঁ এখন গৰিলা দেখিব পাৰিছে, একদম নতুন কণ্ডিশ্যনৰ গৰিলা। এখন চাই লওক। সো গৰিলা 450 যদি কাৰোবাক লাগে, যদি কোনোবাই বিচাৰি আছিলে, যদি ভাবি আছে নতুন কিনিম তো আহিব পাৰে ইয়াতে AH Motorsত। এণ্ড আজি কালেকশ্যনছ কি আছে, কিমান কম দামত দিব, কেনেকুৱা কি, গোটেইখিনি ডিটেইলছ জানিম। আমাৰ মাজত আছে দাদা আপোনাৰ নামটো কৈ দিব। নামটো হ'ল অভয়। আৰু আজি কি কালেকশ্যন দেখাব? কালেকশ্যন আজি সোমাইছে নতুন বহুত আছে। ডিউক 390 আছে, জেন 3, ডিউক 250 পাই যাব, জেন 3, গৰিলা লেটেষ্ট মডেলটো আহিছে, আপোনাৰ গৰিলা পাই যাব। তো যিখিনি কালেকশ্যন আছে ভালেখিনি কালেকশ্যন আছে, দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। অ'কে, তো শেষলৈকে দেখাই যাম। তো শেষলৈ আমি চাম। প্ৰথমতে আমি আৰম্ভ কৰোঁ। ইয়াতে এখন ডমিনাৰ আছে, মই ডমিনাৰ দেখাই দিছোঁ, চাই ল'ব। চ' এইখন 2017 মানৰ মডেল হ'ব। 2017 মডেল, হয়, 2017 মডেল ডমিনাৰ। যদি কাৰোবাক লাগে 400cc হয় এইখন, আৰু এইখন BS4 হয় চাগে। BS4 হয়, 2017 মডেল হয়, BS4 মডেল হয়। কিমান আহিব? আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 82,000। 82,000, 2017 মডেল। কেছত ল'লে ডিছকাউণ্ট হ'ব ন? হৈ যাব, নিশ্চয় হৈ যাব। কেছত যদি লয় আপোনালোকে ডিছকাউণ্ট হৈ যাব। কিমানমান চলিছে এইখন? এইখন ৰানিংটো এৰাউণ্ড 25 to 30 ভিতৰত থাকিব লাগে। 25,000 পৰা 30,000 ভিতৰত ৰানিং এইখন আছে, চাই পিনে চাব পাৰে। যদি RS লাগে, RS আছে, RS 200। নেক্সট আছে এইখন RS 200, 2022 মডেল হয়, 2022 মডেল। খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখনৰ প্ৰাইচটো আহিব 99,000। 99,000ত এইখন RS 200 পাই যাব, বঢ়িয়া। চ' নেক্সট আছে আপোনাৰ R15। এইখন আপোনাৰ হৈ গ'ল 2022 মডেল হয়, 2022 মডেল। এইখনৰ প্ৰাইচটো ৰাখিছোঁ আপোনাৰ 1,32,000। 1,32,000ত এখন 2022 মডেল পাই যাব। XMR আছে। নেক্সট আছে কৰিশ্মা XMR। কৰিশ্মা XMR এখন আছে, চাই ল'ব। হিৰো 2024 মডেল হয়, 2024 মডেল। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,01,000। 1,01,000 টকাত এইখন পাই যাব। অলপ ডিছকাউণ্ট হ'ব। এইবিলাক মানে যিখিনি দাম কৈছে, কেছত যদি লয়, মানে ফাইনেন্স নহয়, যদি কেছত লয় ভাল দাম, মানে ডিছকাউণ্ট পাই যাব আপোনালোকে। চ' RC যে লাগিলে RC আছে, এখন দেখাই দিছোঁ। RC 125 হয় এইখন। RC 125 2022 মডেল হয়, 2022। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 89,000। 89,000ত এখন পাই যাব, 2022 মডেল। RC 390 যদি লাগে আছে। নেক্সট আছে RC 390, এইখন 2024 মডেল হয়, খুব কম চলিছে গাড়ীখন, মাত্ৰ 1,245 চলিছে, জেনুইন একদম। মাত্ৰ 1,000 চলা গাড়ী এখন, চাই ল'ব। খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,99,000। 1,99,000ত এখন পাই আছে। RC মানে ডিউক, মানে KTM-ৰ লাইন আপ চাব পাৰে। KTM-ৰ কালেকশ্যনছ বহুত আছে। RC 200 আছে। নেক্সট আছে RC 200, 2024 মডেল হয়, 9,000 ৰানিং আছে। হা, আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,69,000। 1,69,000ত এখন পাই যাব, বঢ়িয়া। চ' ইফালে আৰু মই দেখাই দিছোঁ, ইফালে এখন চাই ল'ব। নেক্সট আছে এইখন ডিউক 390। ডিউক 390, ডিউক 390 24 মডেল হ'ব, 2024 মডেল। সৰি 2025 মডেল, 2025 মডেল হয় ন এইখন। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 2,68,000। 2,68,000ত এখন পাই যাব। ইফালে আৰু আছে নেক্সট আছে এইখন ডিউক 250 জেন 3। ডিউক 250 জেন 3, 2025 মডেল হয়, এইখনো 2025 মডেল, ৰানিং আছে, 16,000 চলিছে। হয়, এইখনৰ প্ৰাইচটো আহিব 1,85,000। 1,85,000, এখন 1,85,000ত এখন পাই যাব। নেক্সট আছে এইখন ডিউক 2023 মডেল হয়, 2023 ডিউক 200। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ, এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,49,000। 1,49,000ত এখন পাব। MT-15 নেক্সট আছে এইখন MT-15, 2025 মডেল হয়, আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,68,000।
1,68,000 2025 মডেল 25 মডেল ৰেডাৰ যদি কাৰোবাক লাগে 125cc এইখন চাই ল'ব TVS ৰেডাৰ বঢ়িয়া বাইক হয় মাইলেজৰ কাৰণে ভাই আছে গাড়ীখন একদম চলাটো আপোনাৰ বেছি চলা নাই গাড়ীখন মাত্ৰ 4000 চলিছে 2024 মডেল হয় 2024 মডেল খুব ধুনীয়া কণ্ডিশ্যনত আছে কোনোবা যদি মাইলেজ ছেগমেণ্টত যদি কোনোবাই বাইক বিচাৰি আছে তেন ৰাইডাৰ ল'ব পাৰে তো এইখনৰ প্ৰাইচটো ৰাখিছোঁ 69,000 এইখন পাই যাব বঢ়িয়া আৰু কালেকশ্যনছ এইবিলাক দেখিব পাৰিছে ৰয়েল এনফিল্ড যদি লাগে ৰয়েল এনফিল্ড আছে চাই ল'ব নেক্সট আছে এইখন মিটিঅৰ 350 2024 মডেল হয় 4000 ৰানিং আছে মিটিঅৰ অৰোৰা মডেলটো হয় 2024 মডেল হয় কিমান চলিছে 4,995 চলিছে চ' মানে 5,000 কিলোমিটাৰ আণ্ডাৰত চলিছে এইটো মিটিঅৰ 350 আহি পিনে চাব পাৰে আৰু দাম প্ৰাইচটো ৰাখিছোঁ 1,75,000 এইখন পাই যাব আৰু এখন আছে নেক্সট আছে এইখন ক্লাছিক ৰিবন 2024 মডেল হয় 2022 মডেল ৰানিংটো আপোনাৰ 16,000 মানৰ ভিতৰত হ'ব 16,000 চলিছে এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,55,000 1,55,000 এখন পাই যাব জাভা 42 এখন আছে জাভা 42 2023 মডেল হয় 2023 মডেল জাভা 42 ৰানিং আছে এইখনৰ অ'কে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,19,000 1,19,000 এখন পাই যাব ESD Roadster 2024 মডেল হয় 2024 মডেল ৰানিংটো 3,000 হৈছে 3,000 ৰাখিছে 3,000 আৰু 3,000 মানে ৰানিং ওকে কম একদম খুব কম চলা গাড়ী একদম ধুনীয়া হৈ আছে আৰু কোনোবাই যদি বিচাৰি আছে তেনেহ'লে এইখনৰ প্ৰাইচটো আহিব 1,29,000 এইখন জাভা আপোনাৰ ESD Roadster লৈ যাব পাৰিব বঢ়িয়া হৈ আছে কণ্ডিশ্যন FZ এখন বঢ়িয়া কণ্ডিশ্যনৰ FZ আছে চাব পাৰে এইখন ভাৰ্জন 3 হয় ভাৰ্জন 3 মডেল হয় 2023 মডেল আৰু খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন এইখনো আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 88,000 এখন পাই যাব NS 400Z এখন আছে 400 এখন 2024 মডেল হয় 2024 মডেল খুব ধুনীয়া কণ্ডিশ্যনৰ আছে হোৱাইট কালাৰত আছে গাড়ীখন আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,58,000 এখন পাই যাব গাইজ চ' আৰু এখন আছে পালচাৰ 125 পালচাৰ 125 এইখন 2024 মডেল হয় 2024 মডেল ৰানিং আছে 10,000 চলিছে 10,000 চলিছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 75,000 75,000 এখন পাই যাব এখন আছে X-Blade 2019 মডেল হয় 2019 মডেল X-Blade এইখন আপোনাৰ আহি যাব 52,000 এখনো পাই যাব N160 এখন আছে N160 আছে 2024 মডেল হয় 13,000 ৰানিং আছে 13,000 কিলোমিটাৰ চলিছে 2024 হয় এখন আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 99,000 এখন পাই যাব এইখিনি যিখিনি মডেল কৈছে আপোনালোকে কমেণ্ট নকৰিব দাম বেছি হৈছে বুলি যদি কেছত লয় ডেফিনেটলি দাম ভালেখিনি মানে ডিছকাউণ্টত পাই যাব চ' ইয়াতে 150 পালচাৰ এখন আছে দেখা দিছোঁ 150 2023 মডেল হয় 2023 মডেল ছিংগল চিটত আৰু কিক আছে এইখনত কিক আছে এইখনত কিক আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 75,000 এখন পাই যাব এখন চাব পাৰে SP 160 বঢ়িয়া বাইক হয় Honda XP 160 হয় এখন SP 160 2024 মডেল হয় 2024 মডেল হয় 19,000 ৰানিং আছে 19,000 চলিছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 72,000 এখন পাই যাব বঢ়িয়া চ' এইফালে আছে হৰ্নেট 2.0 অ'কে হৰ্নেট 2023 মডেল হৰ্নেট 2.0 এখন চাব পাৰে এখন 180cc হয় এখন চ' এইখন যদি আপোনালোকে ল'ব বিচাৰে ইয়াতে আছে কিমানত দিব এইখনৰ প্ৰাইচ আহিব 75,000 এখন পাই যাব বঢ়িয়া নেক্সট আছে আপাচি 2025 মডেল হয় 2025 মডেল আপাচি 164V চাই ল'ব 4V ৰানিংটো খুব কম হৈছে মাত্ৰ 8,480 হৈছে মাত্ৰ 8,480 কিলোমিটাৰ ৰানিং কম হয় কিমানত আহিব এইখনৰ প্ৰাইচটো আহিব 1,05,000 1,05,000 টকাত এখন আপোনালোকে পাই যাব বঢ়িয়া চ' আৰু কালেকশ্যনছ আছে দেখাই আছোঁ ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকিব আৰু তাৰপিছত বাকীখিনি মই স্কুটি ছেগমেণ্ট দেখাই আছোঁ আৰু কি কালেকশ্যনছ আছে গোটেইখিনি দেখাই আছোঁ এখন আছে আপোনালোকক SP 160 আৰু এখন তাতে এখন দেখাইছোঁ ইয়াতো এখন দেখাই আছোঁ চ' এইটো এটা বেলেগ আপোনাৰ সেয়া হয় ষ্টক হয় তো ওচৰতে আছে AH মটৰ্ছৰ চ' এইটো 160 SP এখন চাবলৈ এইখনো বঢ়িয়া হৈ আছে অলপ ধূলা চোলা হৈ আছে এইটো কথা নাই কিন্তু গাড়ী কণ্ডিশ্যন ঠিকে আছে চাই ল'ব তো এইখন কিমান আহিব এখনৰ প্ৰাইচটো আহিব 2024 মডেল হয় 72,000 এখন পাই যাব 2024 মডেল চ' ইফালে R15 আছে আৰু R15M এখন 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো আহিব 1,05,000
1,45,000 1,45,000 এখন পাই আছে ওকে ডিউক 390 এখন জেন 390 Gen 3 হয় এখন 2024 মানৰে মডেল 25 মানৰে মডেল হয় এখনৰ প্ৰাইচটো ৰাখিছো 2,68,000 2025 মডেলৰ গাড়ী হয় 2 লাখ কিমান 68,000 2,68,000 এখন ডিউক 390 জেন 3 মডেল পাই আছে এখন আপোনালোকক মই জাভা 42 দেখাই আছোঁ চাই ল'ব এখন একদম মানে মজা মানে বঢ়িয়া কণ্ডিশ্যন হৈ আছে পুৰা ফুল ব্লেক কালাৰ হয় চাই ল'ব বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন এখন যদি জাভা 42 যদি বিচাৰি আছিলে এই চাই ল'ব বঢ়িয়া মেইন কণ্ডিশ্যন হৈ আছে এখন আহি পিনে চাব পাৰে এখন জাভা 42 2025 ৰ মডেল হয় 7,000 ৰানিং আছে মাত্ৰ 7,000 কিলোমিটাৰ চলিছে মাত্ৰ চাই ল'ব এখনৰ প্ৰাইচটো ৰাখিছো 1,45,000 1,45,000 পাব 2025 মডেল 2025 মডেল হয় অ'কে চ' ইফালে আপোনাক আৰু মই দেখাই দিওঁ এক্সপালছ যদি লাগে চ' এক্সপালছ আছে এক্সপালছ 200 আছে চাই ল'ব এক্সপালছ দুখন আছে মোৰ তাতে এতিয়া বৰ্তমান এটা ৰেড কালাৰত পাই যাব 23 মডেল আৰু ব্লু কালাৰত পাই যাব আপোনাৰ 2024 ৰ মডেল তো প্ৰাইচটো ৰাখিছো 1,10,000 2023 মডেলটো আৰু 1,15,000 আপোনাৰ 2024 এইটো 1,15,000 এখন আৰু এখন 1,10,000 এইটো 2024 মডেল আৰু এইটো 2023 মডেল যদিও 23 মডেল কিন্তু বহুত কম চলিছে এৰাউণ্ড 10,000 ৰ ভিতৰত আছে 10,000 কিলোমিটাৰ মানহে চলিছে বেছি চলা নাই ওকে চ' ইফালে মই দেখাই দিছোঁ এনেকুৱা এখন যদি ইউনিকৰ্ণ লাগে ইউনিকৰ্ণ আছে লাগে এখন 2022 মডেল হয় 2022 মডেল হয় এইখনৰ প্ৰাইচটো ৰাখিছো 55,000 55,000 টকাত 2022 মডেলৰ ইউনিকৰ্ণ পাই আছে আৰু এনেকুৱা যদি এইখন বিচাৰিছিলে এনেকুৱা আপোনাৰ এইখন আছে FZX 2023 মডেল হয় হা ৰানিংটো 15,000 ৰ ভিতৰত হ'ব আৰু এইখনৰ প্ৰাইচটো ৰাখিছো 88,000 88,000ত এখন পাই যাব বঢ়িয়া নেক্সট এইখন আছে এখন N160 N160 2024 ৰ মডেল হয় 2024 মডেল খুব ধুনীয়া কণ্ডিশ্যন আছে কালাৰটো অলপ ৰেয়াৰ কালাৰ হয় ৰেয়াৰ কালাৰ এখন আৰু এইখনৰ প্ৰাইচটো ৰাখিছো 1,05,000 1,05,000 টকাত এখন পাই যাব N160 কালাৰটো ৰেয়াৰ হয় এইপিনে চাব পাৰে চ' আৰু যদি বহুতে TVS এখন চাই ল'ব TVS Apache 2V দুখন তিনিখন আছে Apache 2V লাগিলে 2V আপোনাৰ তিনিখন আছে 4V দুখন আছে প্ৰাইচবিলাক মই কৈ গৈ আছোঁ এইখন 2024 ৰ মডেল হয় 2024 মডেল আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,05,000 1,05,000 টকা এখন হয় এখন নেক্সট এইখন আছে আপোনাৰ 2024 ৰ মডেল হয় 2024 মডেল সেম প্ৰাইচে ৰাখিছোঁ 1,05,000 1,05,000 টকাটো এখন পাই যাব 1,05,000 টকাত হয় আৰু এখন আছে এইখন 2023 মডেল হয় 2023 মডেল হয় এইখনৰ প্ৰাইচটো ৰাখিছোঁ 89,000 89,000ত এখন পাই যাব বঢ়িয়া চ' কালেকশ্যনছ ভাল ভাল আছে যদি ছেকেণ্ড হেণ্ড গাড়ী ছেকেণ্ড হেণ্ড বাইক বিচাৰি আছিলে আহিব পাৰে AH মটৰ্ছত ভাল ভাল কালেকশ্যন মানে কণ্ডিশ্যনবিলাক বেয়া নহয় ভাল হয় আৰু স্ক্ৰেচলেছ কণ্ডিশ্যন পাই যাব চ' R15 এখন দেখাই দিব V3 বহুত ধুনীয়া হৈ আছে V3S মডেল 9,000 মান ৰানিং আছে 9,000 খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু খুব কম চলিছে গাড়ীখন 2024 ৰ মডেল হয় ছেপ্টেম্বৰ মাহৰ হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,35,000 1,35,000ত এখন পাই যাব 2024 মডেল কণ্ডিশ্যন একদম A1 কণ্ডিশ্যন হৈ আছে দেখিব পাৰিছে চ' জিক্সাৰ এইখন আছে জিক্সাৰ SF 2024-23 এনেকুৱাৰে হ'ব চামথিং 2023-24 মডেল জিক্সাৰ E20 ভেৰিয়েণ্ট হয় এখন আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,05,000 1,05,000 টকাত এখন পাই যাব অ'কে চ' R15 এইখন আছে V4 কোনোবা বিচাৰি আছে V4 R15 কিমান আহিব এইখন তেনেহ'লে এইখনৰ প্ৰাইচটো ৰাখিছোঁ 2024 ৰ মডেল হয় 2024 মডেল এইখনৰ প্ৰাইচটো আহিব 1,45,000 1,45,000ত 2024 মডেল V4 পাই যাব R15 আৰু ইফালে দেখাই দিছোঁ NS200 আছে NS200 আছে 160 আছে মই অলপ দেখাওঁতে অসুবিধা হয় আপোনাক তথাপি মই ফটো দেখাই দিব কৈছোঁ NS160 খন কিমান আহিব এইখন NS160 আছে এইখন 2024 ৰ মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,10,000 1,10,000 টকাত 2024 মডেল আৰু সেইখন NS200 2024 ৰ মডেল হয় LED হেডলাইট পাই যাব USB সকেট জবৰ পাই যাব আৰু এইখনৰ প্ৰাইচটো আহিব 1,25,000 1,25,000 টকা সেইখন 2024 মডেল 2022 ৰ মডেল হয় NS200 ৰেড কালাৰত আছে আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 85,000 85,000ত সেইখন সেই লাষ্টৰখন পাই যাব 200 হয় সেইখন 85,000 পাই যাব অ'কে চ' এইখিনি দেখালোঁ আপোনালোকক চ' আৰু ষ্টক আছে দেখাই আছোঁ এখন আছে আপোনালোকৰ জিক্সাৰ SF এখন দেখাই দিছোঁ এখন আগৰ মডেলটো হয় জিক্সাৰ SF যদি কাৰোবাক আগৰ মডেলটো যদি লাগে ইয়াতে আহি পিনে ল'ব পাৰিব এটা আছে জিক্সাৰ SF
এখন 155 চ' এইখন 2018 মডেল হয়, নৱেম্বৰ মাহৰ হয় 2018 মডেল আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 45,000 45,000 হয় 45,000 কেছত ল'লে ডিছকাউণ্ট হৈ যাব আহি পিনে চলাই চাব টেষ্ট ৰাইড ল'ব তাৰপিছত ল'ব পাৰিব RC390 2024 মডেল হয় ইখনো আপোনাৰ খুব মানে ৰানিংটো কম 2140 মাত্ৰ চলিছে অ'কে ৰানিং কম এইখন 2024 মডেল খুব ধুনীয়া কণ্ডিশ্যন আছে 2000 কিলোমিটাৰ চলিছে বেছি চলা নাই আৰু এইখনৰ প্ৰাইচটো আহিব 1,99,000 1,99,000 এখন 1,99,000 এখন পাই যাব R310 এখন আছে 310 এইখন 2023 মডেল হয় 2023 মডেল চাই ল'ব ধুনীয়া কণ্ডিশ্যনত আছে এইখনো আৰু ৰানিংটো খুব কম হৈছে 6,000 মাত্ৰ 6,000 কিলোমিটাৰ ৰানিং মাত্ৰ আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,79,000 1,79,000 এখন পাই আছে 2023 মডেল একদম কণ্ডিশ্যন একদম চাব পাৰিছে বঢ়িয়া হৈ আছে চ' আহি পিনে চাব পাৰে চ' নেক্সট এখন আছে নেক্সট আৰু এখন আছে RR310 অলপ যদি কম বাজেটত বিচাৰি আছে 2018 মানৰ 2018 মডেল হয় RR310 এখন চাই ল'ব এইখনো চেম কালাৰতে আছে ৰেড কালাৰ খুব ধুনীয়া কণ্ডিশ্যনতে আছে আৰু কম ৰেঞ্জত যদি বিচাৰে এইখনৰ প্ৰাইচটো আহিব 1,29,000 1,29,000 এখন RR310 পাই যাব অনলি 1,29,000 অ'কে চ' নেক্সট ইফালে দেখাই দিছোঁ আৰু আৰু এখন আপোনাৰ আছে জিক্সাৰ নেকেট মডেল হয় এখন জিক্সাৰ নেকেট মডেল চাই ল'ব এইখন আপোনাৰ 2020 মানৰ মডেল হ'ব 2020 2020 মডেল এইখনৰ প্ৰাইচটো আহিব 49,000 49,000 এখন পাই যাব 2020 মডেল আৰু এখন জিক্সাৰ আগৰ মডেল 18 মডেল হয় হা এইখনৰ প্ৰাইচটো চেম ৰাখিছোঁ 45,000 45,000 এখন 2018 মডেল জিক্সাৰ পাই যাব আৰু ধূলা পৰি আছে ধুই দিলে লগালগ পূৰা চিকচিকীয়া হৈ যাব আৰু ইফালে আছে ডমিনাৰ 400 2021 মডেল হয় 2021 মডেল খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,39,000 1,39,000 ইয়াতে আপোনালোকে ডমিনাৰ 400 পাই যাব এক্সট্ৰিম 125 যদি কোনোবা বিচাৰি আছে খুব ধুনীয়া কণ্ডিশ্যন আছে 2024 মডেল 2024 মডেল অলপ ধূলি পৰি আছে এইখিনি ইগন'ৰ কৰিব দিয়া সময়ত মই ছাৰ্ভিচিং এটা কৰি দিম দিয়াৰ টাইমত ছাৰ্ভিচিং কৰি দিব দাদাই অ'কে এইখনৰ প্ৰাইচটো ৰাখিছোঁ 79,000 79,000 এক্সট্ৰিম 125 আৰ চ' ইফালে NS 400 আছে Oh. 1,68,000 2024 মডেল এইখন আপোনালোকে আহি পিনে চাব পাৰে চ' ইফালে আছে RS 200 ৰেড কালাৰ আছে আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,19,000 1,19,000 টকাত RS 200 আপোনালোকে পাই যাব 1,19,000 টকাত অ'কে চ' পালচাৰৰ লাইন আপটো দেখিব পাৰিছে পালচাৰ 150 125 এইবোৰ লাগিলে এইবিলাক পাই যাব আপোনালোকে এটা আহিলে হ'ল ভিজিট কৰিব শ্ব'ৰুম ভিজিট কৰিব আপোনালোকে গম পাই যাব চ' আৰু ইফালে দেখিব পাৰিছে কালেকশ্যন বহুত আছে যদি MT লাগে MT15ৰ কালেকশ্যনো বহুত আছে দেখাই দিছোঁ MT15 আছে 2024 মডেল পাই যাব 23 মডেল পাই যাব আৰু 23 মডেল যদি লয় তেনেহ'লে আমাৰ তাতে প্ৰাইচ আছে আপোনাৰ 1,35,000 পৰা আছে আৰু 2024 মডেল যদি লয় তেনেহ'লে আপোনালোকে পাই যাব 1,48,000 পৰা পাই যাব MT অ'কে চ' ইফালে দেখাই দিছোঁ এইবিলাক দেখিব পাৰিছে হিমালয়ান মই বহুতে হিমালয়ানৰ টুৰিং বাইক বহুতে বিচাৰে হিমালয়ান এখন বঢ়িয়া কণ্ডিশ্যন খুব ধুনীয়া কণ্ডিশ্যনৰ দুটাও এখন এইখনো আপোনাৰ 23 মডেল এইখনো আপোনাৰ 23 মডেল 2023 মডেল হয় 2023 মডেল হিমালয়ান দুটা আছে ছেম প্ৰাইচ ৰাখিছে 1,85,000 এভেঞ্জাৰ 220 কোনবা বিচাৰি আছে এভেঞ্জাৰ 220 ক্ৰুজ মডেল হয় 2021 মডেল হয় 2021 মডেল এভেঞ্জাৰ 2021 মডেল খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 68,000 220 ক্ৰুজ এভেঞ্জাৰ গাইজ বঢ়িয়া কমফৰ্টেবল গাড়ী হয় গমেই পায় চ' আহি পিনে যদি বিচাৰিছে এনেকুৱা ল'ব পাৰি চ' এনেকুৱা টাইপৰ বাইক আপোনালোকে পাই যাব আৰু এখন KTM এডভেঞ্চাৰ এখন আছে 390 এডভেঞ্চাৰ এইখন 2020 মডেল হয় 2020 মডেল হয় এইখনৰ প্ৰাইচটো আহিব 1,65,000 1,65,000 এখন পাই যাব অ'কে এখন স্ক্ৰেম 411 আছে স্ক্ৰেম 411 আছে এইখন 2000 হেভি মডেল হ'ব 2022 মডেল হ'ব 2022 মডেল স্ক্ৰেম 411 আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,45,000 1,45,000 এখন পাব স্ক্ৰেম 411 অ'কে আৰু এখন আছে স্ক্ৰেম 411 এখন স্ক্ৰেম আছে 2023 অলপ মডিফিকেশ্যন কৰা আছে
বেছি বৰ বিশেষ ইমান কৰা নাই, হেডলাইট এইবিলাক অকণমান মডিফাই কৰা আছে। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,49,000। 1,49,000 এখন পাই যাব। আৰু এখন ৰয়েল এনফিল্ড হিমালয়ান আছে, এইখন হিমালয়ান 2018 মডেল হয়। 2018 মডেল। কম বাজেটত বিচাৰি আছে হিমালয়ান এৰাউণ্ড 1,20,000 ভিতৰত, তেনেহ'লে আপুনি পাই যাব 1,15,000। এইখন 1,15,000 টকা, 1,15,000 টকাত 2018 মডেল BS4 আপোনালোকে পাই যাব। হিমালয়ান কণ্ডিশ্যন চাব পাৰিছে, 1,15,000 টকাত পাব অনলি। অ'কে, ইয়ামাহা যদি এৰক্স বিচাৰি আছে, একদম বঢ়িয়া বঢ়িয়া কণ্ডিশ্যনৰ এৰক্স আছে, দেখিব পাৰিছে। ইয়াতে 3টা আছে মডেল, আৰুতো আছেই বাৰু, তো ইয়াতে বৰ্তমান 3টা আছে। তো এইখন চাই ল'ব, ইয়ামাহা এৰক্স। এইখন যদি এনেকুৱা টাইপৰ লাগে আপোনালোকে কণ্টেক্ট কৰিব, AH মটৰ্ছ যোনটো নাম্বাৰ দিয়া আছে তাতে কণ্টেক্ট কৰিব। তো কিমান আহিব? এখন 2022 মডেল হয়, 2022 মডেল। 22 মডেল। এইখনৰ প্ৰাইচটো আহিব 99,000। 99,000ত 2022 মডেল আপোনালোকৰ এৰক্স পাই আছে। চ' নেক্সট আছে এই দুখনো 2024 মডেল হ'ব। 2000 চেমে ৰাখিছোঁ দুখনৰো। 2024 মডেল কিমান? 1,19,000। 1,19,000 টকাত 2024 মডেল এৰক্স দুখনে হয়, 1,19,000 টকাত পাই আছে। অ'কে, চ' যদি কাৰোবাক এক্টিভা লাগে, এক্টিভা 125 এইখন চাই ল'ব। 125 আছে, এইখন 2022 মডেল। 2022 মডেল হয়, এইখন চাই ল'ব। 58,000ত 2022 মডেলৰ এক্টিভা 125 পাই আছে, বঢ়িয়া। এপ্ৰিলিয়া কোনোবা যদি বিচাৰে, এপ্ৰিলিয়া আছে, এপ্ৰিলিয়া। 150 ধুনীয়া কণ্ডিশ্যনত আছে। এপ্ৰিলিয়া SR 150 হয়, এইখন চাই ল'ব। এপ্ৰিলিয়া SR 150 এখন কিমান আহিব দাম? 2018 মডেল হয়, আৰু এইখনৰ প্ৰাইচটো আছে 58,000। 58,000ত আপোনালোকৰ পাই যাব। নেক্সট আৰু এখন আছে এণ্টৰ্ক যদি কোনোবা বিচাৰি আছে, এণ্টৰ্ক 125 এখন চাই ল'ব। এণ্টৰ্ক 125 দেখা আছোঁ আপোনালোকক, ৰেচ XP মডেল হয় এইখন। এণ্টৰ্ক 125 ৰেচ XP মডেল এখন চাই ল'ব। ৰানিং আছে, 2024 মডেল, খুব ধুনীয়া কণ্ডিশ্যন। 2024 মডেলৰ 10,000 ৰানিং মাত্ৰ। এইখনৰ প্ৰাইচটো ৰাখিছোঁ 75,000। 75,000 এখন পাই যাব। কেছত ল'লে ডিছকাউণ্ট হৈ যাব, কথা নাই। ডিঅ' যদি লাগে BS4 হয় এইখন। BS4 লাগে যদি আপোনালোকে পাই যাব 52,000 পাই যাব। BS4 নহয়, এখন BS6 হ'ব চাগে। BS6 হয়, 2021 মডেল, BS6 হয়। কিমান পাব? এইখন আপোনালোকে পাই যাব 52,000। 52,000 এখন পাব। এখন এপ্ৰিলিয়াটো ক'লোৱে মই, আৰু এখন হৈ গ'ল আপোনাৰ এক্টিভা 125। যদি কাৰোবাক জুম লাগে এইখন চাই লওক, চিটিত চলাব বঢ়িয়া এখন। এইখন একচুৱেলি বহুত চুইটেবল গাড়ী হয়, লেডিজৰ কাৰণে বেছি ভাল হয়। জুম, হিৰো জুম, বঢ়িয়া কণ্ডিশ্যন। 23 মডেল, 11,000 ৰানিং আছে। 2023 মডেল, 11,000 কিলোমিটাৰ চলিছে, ড্ৰিভেন হয়। আৰু এইখন প্ৰাইচটো ৰাখিছোঁ 58,000। 58,000ত এখন পাই যাব, অনলি 58,000, উইচ ইজ ফাৰ্ডাৰ নেগচিয়েবল। যদি কেছত লয় বঢ়িয়াকৈ নেগচিয়েট হৈ যাব। অ'কে, যদি আপোনালোক স্কুটি লাগে, স্কুটাৰ লাগে, তো টেনশ্যনে নাই, স্কুটাৰ পাই যাব, বঢ়িয়া বঢ়িয়া স্কুটাৰ আছে। এৰক্স মই কৈছিলোঁ, তো ব্লু কালাৰৰো এৰক্স আছে। চ' এইখন জুম এখন চাই লওক, এখন জুম 125, এইখন একদম লেটেষ্ট কালাৰ, দেখিব পাৰিছে, একদম বঢ়িয়া কণ্ডিশ্যন আছে। যদি এনেকুৱা নতুন টাইপৰ লাগে, নতুন কণ্ডিশ্যনৰ গাড়ী পাই যাব। জুম এইখন 2000 কিমান? 24 মডেল। 2024 মডেল, কিমান দাম? 5,000 চলিছে মাত্ৰ। 5,000 কিলোমিটাৰ চলিছে। এইখনৰ প্ৰাইচটো ৰাখিছোঁ 65,000। 65,000ত এখন পাই আছে, মাত্ৰ 5,000 কিলোমিটাৰ চলা জুম, হিৰো জুম। অ'কে, তো এইফালে আপোনাৰ আছে এইবিলাক থৰ এডিশ্যন আছে। থৰ এডিশ্যন আছে, 2000 এভিনিছ পাই যাব। এভিনিছ পাই যাব। 2024 মডেল ন এখন? 24 মডেল। কিমান পাব এইখন? এখন 75,000। 75,000 পাই যাব। তো এনেকুৱা টাইপৰ এইবিলাক স্কুটিজ আছে ইয়াতে বৰ্তমান। ৰেজেডাৰ কিমান মানত পাব? ৰেজেডাৰ এখন 2024 মডেল হয়। 2024 মডেল। এইখনৰ প্ৰাইচটো আহিব 68,000। 68,000ত 2024 মডেল ৰেজেডাৰ পাই আছে গাইজ। অ'কে, চ' সেয়া আৰু আছিলে ইয়াৰে AH মটৰ্ছৰ এটা ভিডিঅ'।